এই মুহূৰ্তত জনাবলৈ এটা ব্ৰেকিং নিউজ। ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পথ দুৰ্ঘটনা। ৰঙিয়া জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা নিবাৰণ চন্দ্ৰ নাথ নামৰ ব্যক্তিজনে গুৰুতৰভাৱে আহত। ৰঙিয়াৰ মৰাণজাদা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কালভাৰ্টত প্ৰচণ্ড খুন্দা চাৰিচকীয়া বাহনৰ। প্ৰচণ্ড খুন্দা মাৰি মাছ পথতে উলটি যায় চাৰিচকীয়া বাহনখন। ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল হোণ্ডাই i10 বাহনখন। দুৰ্ঘটনাত পতিত হোৱা চাৰিচকীয়া বাহনৰ নং AS01AK9357। সংকটজনক অৱস্থাত ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ৰঙিয়া জলসিঞ্চন বিভাগৰ কাৰ্যবাহী অভিযন্তা নিবাৰণ চন্দ্ৰ নাথ নামৰ লোকজনক। দুৰ্ঘটনাত পতিত হোৱা লোকজন বাইহাটা চাৰিআলিৰ নিবাসী বুলি জানিব পৰা গৈছে। গুৱাহাটী অভিযোগে মাৰুতি গাড়ী এখন আহি আছিল, গাড়ীখন হ'ল i10। তাৰপিছত তেখেতে হয়তো হঠাৎ কিবা হৈছিল, টোপনি আহিলে বা মাথা ঘূৰি গ'ল নেকি, পালঘৰত খুন্দা মাৰিলে, মাৰি পেলাই গাড়ীৰ ওপৰত পালটি খাই এনেকুৱা অৱস্থা। কিন্তু দ্ৰুতভাৱে আহত হৈছে। এতিয়া আমি ইয়াত চিটনেছ হস্পিটেলত পঠাই দিছোঁ পেচেণ্টজনক। ক'ত কৈ কিবা গম পাইছে নে মানুহজনৰ সিফালৰ কমলপুৰ বাইহাটৰ হ'ল বুলি আমি অলপ সন্দেহ কৰিছোঁ। কোনোবাই কালি কৈছে, এতিয়া কনফাৰ্ম হোৱা নাই। মানুহজন কিন্তু দ্ৰুতভাৱে আহত হৈছে। কাৰ এখন ৰঙিয়াৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল, তাৰপিছত নিয়ন্ত্ৰণ হেৰুৱাই ইয়াত কালঘৰত খুন্দা মাৰে, তাৰপিছত গাড়ীখন পাল্টি যায়। মানুহজন এতিয়া চিৰিয়াছভাৱে গুৰুতৰভাৱে আহত। সেইটো আমি চিটনেছ হস্পিটেলত পঠাই দিছোঁ। কিবা গম পাইছে নে? আমি গম পোৱা মতে ইফালে বাইহাটাৰ ফালে ঘৰ বুলি গম পাইছোঁ। এতিয়া আমি সঠিক ডিটেইলটো পোৱা নাই, যিনি আৰু ক'বলগীয়া। ক'ত হৈছে ঘটনাটো? মৰাণজাদাত হৈছে।